নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো ৰাশিফল গ্ৰহগতি আৰু কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে অনুষ্ঠানটিৰ আৰম্ভণি কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে বৃহস্পতি মিথুন ৰাশিত আজি শনি বহি আছে মীন ৰাশিত ৰাহু বহি আছে লগ্নৰ লগত কুম্ভ ৰাশিত আজিৰ দিনটোত ৰবি বুধ শুক্ৰ মংগল মকৰ ৰাশিত বহি আছে চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে বছৰটোৰ বাবে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে তাৰমানে 2026 আপুনি কমপ্লিট বছৰটো এটি মুন ষ্টোন ৰিং ফিংগাৰত পিন্ধি ৰাখক ৰূপত বনাই পিন্ধক এই বছৰটোত শিৱৰ আৰাধনা কৰক সোমবাৰ দিনটো পালন কৰক ধন্যবাদ আজি কম তিথি নক্ষত্ৰ যাত্ৰা আদিৰ কথা আজি 2 ফেব্ৰুৱাৰী আজিৰ দিনটোত 19 মাঘ তিথি কৃষ্ণা প্ৰতিপদ তিথি আয়ুষ্মান যুগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ অশ্লেষা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ পূব দিশত অৱশ্যে যাত্ৰা নাই আজিৰ শুভকৰ্ম বিবাহ গৰ্ভাধান জাতকৰ্ম নামকৰণ ক্ৰয় বিক্ৰয় আদি দিনটোত চাল কোমৰা খোৱা নিষেধ দাদা ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া মই ৰাশিফললৈ গৈছোঁ পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্টছ আজিৰ দিনটোৰ ৰাশিফল তেৰট কাৰ্ড মতে মেঘ ৰাশিৰ ফলাফল কম এৰিছ আজি সন্তানৰ বাবে সুখ অনুভৱ কৰিব ঘৰুৱা কাম কাজৰ লগত আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে আজিৰ দিনটোত ধন প্ৰাপ্তিৰ যুগ আছে যথেষ্ট পৰিমাণে ধন টকা পইচা হাতলৈ আহিব পাৰে দিনটোৰ লাকি কালাৰ ৰেড আনলাকি কালাৰ য়েলো লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ বৃষ ৰাশি তৰাছ আজি বন্ধুবৰ্গৰ পৰা উৎসাহ পাব বিদ্যাত মধ্যম ফল দাম্পত্যত বুজা পৰাৰ অভাৱ তাৰমানে দাম্পত্যত কিছু অশান্তি মনোমালিন্য আদি দেখুৱাই আছে কোনোবাই আকস্মিক বিভিন্ন ধৰণৰ চিন্তাত পৰিব পাৰে সাৱধান হওক আজি দান ধ্যান কৰক ভাল হ'ব কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক ভাল ফল পাব লাকি কালাৰ হ'ব মেৰুন কালাৰ আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি শ্বৰ্টছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল ট্ৰেন্সফাৰ বিচাৰিলে আজি শুভ ফল পাব পদোন্নতিৰ যুগ আছে প্ৰমোশ্যন আদিৰ কাৰকতা আজি সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব দাম্পত্য জীৱন শুভ হ'ব প্ৰেমত কিন্তু বিয়া বাৰুৰ যুগ দেখা যায় আজিৰ লাকি কালাৰ অৰেঞ্জ আনলাকি কালাৰ পিংক কালাৰ এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড কাপছ আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ ভ্ৰমণ কৰিব পাৰে ভ্ৰমণৰ যুগত শুভ বিদ্যাৰ্থীসকলে অধিক যত্ন কৰিব পাৰিব পুৰণি ৰোগে আমনি কৰিব পাৰে পুৰণা বেমাৰ আজাৰ থাকিলে আজি বৃদ্ধি পাব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক ভাল ফল পাব হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি দাদাই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে যে ঘৰখনৰ অশান্ত পৰিৱেশ কেনেকৈ শান্ত কৰিব পাৰি সেই বিষয়ে কিছু জানিব বিচাৰিছে হয় ঘৰখনত যদি সদায় অশান্তি লাগি থাকে তেতিয়া বিভিন্ন ধৰণৰ প্ৰচেছ আছে বাস্তুদোষ প্ৰথম কথা আপুনি নাশ কৰিব লাগিব যাৰ ঘৰত সদায় অশান্তিৰ পৰিৱেশ থাকে তেওঁৰ ঘৰখন কিন্তু নৰকৰ সমান হৈ উঠে গতিকে পিতলৰ চাকি লৈ তাত কেইটামান তিল দি ল'ব আৰু তিলৰ তেল দিব আৰু গোলাপ জল দিব অকণমান 2 ড্ৰপমান গোলাপ জল দিব এখন থালা চাকি গছি ৰাখি গোটেই ঘৰখন ঘূৰাই আপুনি যিকোনো এটা ঘৰৰ উত্তৰ পূব ফালে ৰাখি থওক মিনিমাম যাতে 5 পৰা 10 মিনিটমান বস্তুটো জ্বলি থাকে আৰু এটা শুক্ৰবাৰৰ পৰা কাৰ্যটো আৰম্ভ কৰক কণ্টিনিউৱাছলি 43 ডেইজ মানে এই কামটো কৰিব লাগিব চাকি গছি জ্বলাই থাকিব লাগিব তেতিয়া চাব ঘৰখনত যদি অশান্তি আছে লাহে লাহে দূৰ হ'ব আপুনি ফল পাব ধন্যবাদ আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ দাদা পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব চেষ্টা কৰিম হয় এতিয়া সিংহ ৰাশি কাপছ এণ্ড এইজ অফ শ্বৰ্টছ লিঅ' এই দুখন কাৰ্ড মতে কৰ্মস্থানত শুভ ফল পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে
পাৰিবাৰিক বিভিন্ন সমস্যা থাকিব, বিদ্যাত মধ্যম ফল। ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যোগ দেখা যায়। ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। কন্যা ৰাশিলৈ আহক, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আজি যোগ্য ব্যক্তিৰ মান সন্মান প্ৰাপ্তিৰ যুগ, শাৰীৰিক কিছু উন্নতি, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা দেখা যায়। আজি দান ধ্যান কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। তুলা ৰাশিলৈ আহক, লিব্ৰা, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ভাই ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা, সাৱধান হওক। দূৰ ভ্ৰমণ স্থগিত ৰাখক। ভ্ৰমণৰ ক্ষেত্ৰত কিছু অশুভ ফল, সুসংবাদ লাভ কৰিব। প্ৰেমত ভুল বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত বৰ এটা ভাল নহয়, বিয়া বাৰুৰ ক্ষেত্ৰত ভাল নহয়। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে সোণাৰ আঙুঠি, এটা সৰু সোণৰ আঙুঠি হ'লেও লিটিল ফিংগাৰত পিন্ধক। ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি আৰ্থিকত নতুন সুযোগৰ আশা কৰিব পাৰে। বন্ধুৰ পৰা সুখ লাভ, ঘৰুৱা দিশত কিছু শান্তি থাকিব। কৰ্মস্থানত বাধা বিঘিনি কম, কৰ্মস্থানত এনে বাধা কম। হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক, ভাল ফল পাব। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, আজি কেনেধৰণৰ বিষয় আগবঢ়াব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে বাস্তুশাস্ত্ৰ। আজি ভূমিৰ দিশ আৰু অধিষ্ঠাত্ৰী দেৱতা উত্তৰ দিশ হৈছে কুবেৰৰ। এই দিশটো ধন সম্পত্তিৰ ভাণ্ডাৰ আৰু মূল্যৱান সামগ্ৰী ৰখাৰ বাবে আদৰ্শ, কিয়নো কুবেৰ হৈছে ঐশ্বৰ্যৰ দেৱতা। দক্ষিণ দিশ, ছাউথ ছাইড, যমৰ দিশ। এই দিশটো পূৰ্বপুৰুষৰ তৰ্পণ আৰু গাম্ভীৰ্যৰ সৈতে জড়িত। ইয়াত মূল বাসগৃহ বা লিভিং ৰুম নিৰ্মাণ কৰাৰ পৰা বিৰত থকা উচিত। পূব দিশ, ইষ্ট, ইন্দ্ৰদেৱৰ পোহৰ আৰু মুকলি পৰিৱেশৰ বাবে এই দিশ অনুকূল। ঘৰৰ প্ৰৱেশদ্বাৰ বা ধ্যান কৰা স্থানৰ বাবে এইটোৱে সৰ্বোত্তম দিশ। ৱেষ্ট ছাইড মানে পশ্চিম দিশ, বৰুণ। বৰুণ মানে বায়ু দেৱতা, মহাসাগৰৰ অধিপতি বৰুণ দেৱৰ সৈতে জড়িত হোৱাৰ বাবে এই দিশটো পানী সংৰক্ষণ আৰু স্নানাগাৰৰ বাবে উপযুক্ত। তাৰমানে আপুনি বাথৰুম কৰিব পাৰে, পানী সংৰক্ষিত কৰি ৰাখিব পাৰে। উত্তৰ পূব ঈশান কোণ, এই দিশটো আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হৈছে। পূজাঘৰ বা আধ্যাত্মিক চৰ্চাৰ বাবে একেবাৰে আদৰ্শ। দক্ষিণ পূব মানে অগ্নিকোণ, এয়া পৰম্পৰাগতভাৱে অগ্নিৰ স্থান। পাকঘৰ বা যজ্ঞৰ দৰে পবিত্ৰ অনুষ্ঠান এই দিশটোত উপযুক্ত। উত্তৰ পশ্চিম বায়ুকোণ, এই দিশে গতিশীলতাক বুজায়। অতিথি কোঠা বা বতাহ চলাচলৰ বাবে খিৰিকী ৰাখিবলৈ এই দিশটো ভাল। দক্ষিণ পশ্চিম স্থিৰতা বজাই ৰাখে। গৰুৰ সামগ্ৰী মজুত কৰি ৰখাৰ স্থান হিচাপে আপুনি ইউজ কৰিব পাৰে। আৰু এই দিশটো প্ৰেমৰ দিশ, গতিকে এই দিশটোক যদি ল'ৰা ছোৱালীৰ বিয়া বাৰু হোৱা নাই তেওঁলোকে যদি বেডৰুম কৰে তেতিয়াও বেয়া নহয়। হয়, আমি পৰৱৰ্তী 4 তাৰিখৰ বিষয়ে জানিব বিচাৰিম। হয়, শ্বৰ্টছ এণ্ড কাপছ, ধনুৰাশি, ছেক্ৰেটেৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি, কোনো আত্মীয়ৰ পৰা দুঃসংবাদ পাব পাৰে। বিয়া বাৰুৰ যোগাযোগত শুভ, প্ৰেমত আনন্দ লাভ। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি ঘৰুৱা দিশত চিন্তা থাকিব, কোনো শুভ সংবাদ লাভ, যোগাযোগ আদিত আনন্দ, হঠাৎ ধন প্ৰাপ্তিৰ যুগ, প্ৰেমত মধ্যম ফল। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শিৱৰ মন্দিৰ দৰ্শন কৰক, শিৱ মন্দিৰত পূজা পাতল আগবঢ়াওক, ভাল ফল পাব। কৰ্মৰ ক্ষেত্ৰত নভবা প্ৰসংগই আপোনাক আমনি দিব পাৰে। ব্যৱসায় বাণিজ্যত নতুন সুযোগৰ আশা কৰিব পাৰে, প্ৰেমত আনন্দ লাভ। আজিৰ দিনটোৰ লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ক্ৰীম কালাৰ। এতিয়া আহক মীন ৰাশিলৈ, কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ প্ৰভাৱ কিছু কমিব। ভ্ৰমণত আনন্দ লাভ। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ কিছু আশা, বিদ্যাত শুভ ফল। লাকি কালাৰ পাৰ্পল কালাৰ, আনলাকি কালাৰ অৰেঞ্জ কালাৰ। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি তেওঁক পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব পাৰে, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।